নমস্কাৰ সকলোকে চাকৰি সম্বন্ধীয় আনটা ইম্পৰ্টেণ্ট খবৰ আপোনালোক দিব লৈছোঁ আৰু সেইটো হৈছে শিৱসাগৰ ডিষ্ট্ৰিক্টত গাঁও প্ৰধানৰ কিছুমান চাকৰি ওলাইছে কেইবাখনো গাঁৱত আৰু আপুনি যদি যোগ্য ইয়াৰ কাৰণে আপুনিও এপ্লাই কৰিব পাৰিব এতিয়া কোন কোন গাঁৱত আৰু ৰাজহ চক্ৰ মৌজা ইয়াত দিছে ডিটেইলছ জানি লোৱা হওক আৰু আপোনালোকে ইয়াত দিছে যে শিৱসাগৰ জিলা অন্তৰ্গত তলত উল্লেখ কৰা গাঁওসমূহ খালী হৈ থকা চৰকাৰী গাঁও প্ৰধানৰ পদ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে আবেদনকাৰী অসম গেজেট 9 প্ৰকাশিত প্ৰপত্ৰ অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যনত আবেদন কৰিব লাগিব আবেদনকাৰীয়ে কোনখন গাঁৱৰ গাঁও প্ৰধানৰ পদৰ বাবে আবেদন কৰিছে সেই গাঁওসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰী ভাম্যভাষ নম্বৰ তথা মোবাইল নম্বৰ স্পষ্টকৈ আবেদন সন্নিৱিষ্ট কৰাটো বাধ্যতামূলক ৰাজচক্ৰ আমগুৰি ৰাজচক্ৰৰ পিছত দিছে যে মৌজাসমূহ হৈছে মৰা বজাৰ হলগুৰিয়ে দিছে পদূলি বজাৰ এইসমূহ গাঁওসমূহ দিছে অভয়পুৰীয়া ডিমৌ পথাৰ 2 নং হলগুৰি গণকগাঁও অভয়াপুৰী উত্তৰ ঘৰফলীয়া দিছে জাপিসজীয়া এইসমূহ গাঁৱত গাঁও প্ৰধানৰ পোষ্ট চাকৰি ওলাইছে শিৱসাগৰ দিছে জকাইচুক দিছে কোঁৱৰপুৰ আৰু ডিমৌ ক্ষেত্ৰত দিছে বকতা অন্তৰ্গত পথলিয়াল ইয়াত দিছে সোণাৰী নাজিয়াৰ অন্তৰ্গত দিছে চানবছা সন্দিকৈ এইসমূহ গাঁও পহুচুঙি দেওধাই গাঁও এইসমূহ গাঁৱত আপোনালোকৰ গাঁও প্ৰধানৰ পোষ্ট ওলাইছে যথেষ্ট পোষ্ট আবেদনকাৰী অৰ্হতাসমূহ ইয়াত দিছে চাই লওক ডিটেইলছ আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰত যিকোনো এখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব আবেদনকাৰী বয়স 30 বছৰ হ'ব লাগিব আৰু ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব আৰু মিনিমাম এজ 30 ইয়াৰ্ছ হ'ব লাগিব আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব লাগিব আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া বা কোনো চৰকাৰী ধনৰ লেনদেন থকা হ'ব নালাগিব নেক্সট দিছে আপোনাৰ আবেদনকাৰী চৰকাৰী চাকৰি হ'ব নালাগিব আবেদনকাৰী নিজৰ নামত সংশ্লিষ্ট গাঁৱৰ স্থাৱৰ সম্পত্তি হ'ব লাগিব আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব আবেদনকাৰী সমাজৰ এজন উচ্চ মৰ্যাদা সম্পূৰ্ণ তথা সন্মানীয় আসন থকা ব্যক্তি হোৱাটো বাঞ্ছনীয় আবেদনকাৰী প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণকাৰী তথা চৰকাৰক সহযোগ কৰা ব্যক্তি হোৱাটো বাঞ্ছনীয় আবেদনকাৰী দুটাতকৈ অধিক সন্তান থাকিব নালাগিব এইসমূহ তেওঁলোকৰ নিয়ম আছে আৰু লগতে ক্ৰাইটেৰিয়াসমূহ দিছে আৰু লগতে আপোনালোকে কি ডকুমেণ্টছ লগত দিব লাগিব স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ বয়স আৰু শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বোৰ্ড প্ৰতিষ্ঠানৰ প্ৰমাণপত্ৰ সংলগ্ন কৰিব লাগিব বাকি যায় লেনামুক্ত প্ৰমাণপত্ৰ আবেদনকাৰীৰ ক্ষেত্ৰত মৌজাদাৰ মতামত সম্বন্ধীয় প্ৰমাণপত্ৰ স্থাৱৰ সম্পত্তি প্ৰমাণপত্ৰ ইয়াত দিছে জমাবন্দী মাটি থকা প্ৰমাণপত্ৰ ইয়াত দিছে খাজনা ৰচিদ আবেদনকাৰী দুটাতকৈ অধিক সন্তান নাই বুলি স্পষ্টকৈ উল্লেখ কৰি এখন শপতনামা দাখিল কৰিব লাগিব শপতনামা জনাব লাগিব যে আবেদনকাৰী এক বা একাধিক সংগীৰ লগত বা দুটাতকৈ অধিক সন্তান নাই কিন্তু অসম চৰকাৰৰ অধিসূচনা RLR ইয়াত দিছে নম্বৰ জাৰি হোৱাৰ পূৰ্বে যিসকল ব্যক্তি দুটাতকৈ অধিক সন্তানৰ গৰাকী হয় তেওঁলোকৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহয় দিছে আবেদনকাৰী দাখিল কৰা প্ৰমাণপত্ৰসমূহ যদি ভুৱা বুলি প্ৰমাণিত হয় তেন্তে তেখেতৰ প্ৰাৰ্থীত্ব তাৎক্ষণিকভাৱে নাকচ কৰাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আবেদন পত্ৰ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ইংৰাজী 3/7/2024 তাৰিখে বিয়লি 5 বজাৰ ভিতৰত দাখিল কৰিব লাগিব দিছে গতিকে আপোনাৰ যদি যোগ্যতা আছে তেতিয়াহ'লে দেৰি নকৰিব অতি সোনকালে এপ্লাই কৰক অফলাইন মোডত দিছে 3 জুলাই আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে আপুনি আমাৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ